ভয়ংকৰ বিপদত জ্ঞানশ্ৰী বৰা হয় অখিল গগৈৰ মাতৃৰ বিয়োগৰ খবৰ ল'বলৈ গৈ এক বিপদৰ সন্মুখীন হৈছে বৰ্তমান সময়খিনিত জ্ঞানশ্ৰী বৰা। এখন ফটো অখিল গগৈৰ লগত উঠা এখন ফটো, সেই ফটোখনে বিপদ মাতি আনিছে জ্ঞানশ্ৰী বৰাৰ জীৱনলৈ। যিহেতু জ্ঞানশ্ৰী বৰাক আপোনালোকে সকলোৱে চিনি পায়, ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা কলেজৰ অধ্যাপিকা পদ ত্যাগ কৰি ৰাজনীতিৰ পথাৰখনলৈ ঢাপলি মেলিছিল এইগৰাকী জ্ঞানশ্ৰী বৰাই। কিন্তু এইবাৰ যিহেতু জ্ঞানশ্ৰী বৰাই পৰাজয় বৰণ কৰিলে, তাৰ পিছতো তেওঁ ৰাইজৰ লগত থাকি বৰ্তমান সময়ত কাম কৰি গৈ আছে। আৰু এই জ্ঞানশ্ৰী বৰাই এক অখিল গগৈৰ লগত উঠা এখন ফটোৰ সেই জ্ঞানশ্ৰী বৰাৰ বৰ্তমান জীৱনলৈ কিন্তু বিপদ মাতি আনিছে। যিহেতু অখিল গগৈৰ মাতৃ আজিৰ পৰা দুদিন আগত বিয়োগ ঘটিছে, সেই কথা আপোনালোক সকলোৱে গম পায়। ৯৬ বছৰ বয়স হৈছিল, ৯৬ বছৰ বয়সত তেওঁৰ বিয়োগ ঘটিল। সকলোৱে অসমবাসীয়ে সকলোৱে শোকত ভাগি পৰিছে, সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আচলতে যিহেতু বয়সস্থ এগৰাকী ব্যক্তি, তেওঁ যিখিনি পাব লাগে, যিখিনি দেখিব লাগিছিল পৰিয়ালটোৰ ফালৰ পৰা, সকলোখিনি অখিল গগৈৰ মাতৃ অন্তত দেখিছে। আৰু অখিল গগৈয়ে এজন বিধায়ক হৈও যিদৰে তেওঁৰ মাতৃক শুশ্ৰূষা কৰিব লাগে, সেইদৰে শেষ সময়লৈকে, শেষ উশাহ থকালৈকে শুশ্ৰূষা কৰি গৈছিল। সেই তাৰ আগত এটা মই ভিডিঅ' আপোনালোকক বনাইছোঁ অখিল গগৈৰ মাতৃ শুশ্ৰূষাৰ ওপৰত। এটি ভিডিঅ' মই আজিৰ পৰা দুদিন আগত বনাইছোঁ অখিল গগৈৰ মাতৃৰ যিদিনাখন বিয়োগ ঘটিছিল। কিন্তু এতিয়া আহি পৰিল মূল বিষয়টো যে জ্ঞানশ্ৰী বৰাৰ বিপদ আহিছে অখিল গগৈৰ লগত থকা এখন ফটোৰ বাবে। যিহেতু অখিল গগৈৰ মাতৃৰ বিয়োগৰ পিছত অখিল গগৈৰ ঘৰত বহু মানুহে ভিৰ কৰিছিল, বহু মানুহে অখিল গগৈৰ সেই শোকসন্ত পৰিয়ালটোৰ খবৰ ল'বলৈ গৈছিল, অখিল গগৈৰ কাষত এবাৰ থিয় দিছিল। জ্ঞানশ্ৰী বৰাও কোনো ব্যতিক্ৰম নহয়। জ্ঞানশ্ৰী বৰাও অখিল গগৈৰ কাষত গৈছিল। আৰু অখিল গগৈৰ মাতৃ যেতিয়া ৰুগীয়া অৱস্থাত আছিল, যিখিনি সময়ত অসুস্থ হৈ পৰি আছিল অখিল গগৈৰ মাতৃ, সেই সময়খিনিতো কিন্তু এই জ্ঞানশ্ৰী বৰাই অখিল গগৈৰ মাতৃৰ কাষত থিয় দিছিল, দেখা দিছিল, মাত এষাৰ লগাইছিল। আৰু এতিয়া অখিল গগৈৰ মাতৃ নোহোৱা হোৱাৰ পিছত অখিল গগৈৰ সেই পৰিয়ালটোৰ ওচৰত, এই দুখত ভাগি পৰা পৰিয়ালটোৰ ওচৰত জ্ঞানশ্ৰী বৰা গৈ অখিল গগৈৰ লগত এখন ফটো উঠিলে। আৰু সেই ফটোখনত জ্ঞানশ্ৰী বৰাই হাঁহি উঠিছিল। আৰু সেই ফটোখন যেতিয়া সামাজিক মাধ্যমত ওলাই পৰিল, তাৰ পিছতেই সামাজিক মাধ্যমৰ একাংশ বুদ্ধিজীৱীয়ে জ্ঞানশ্ৰী বৰাক সমালোচনা কৰা আৰম্ভ কৰিলে যে আচলতে তেওঁ মৃত এঘৰত মানুহৰ তাত গৈছে, সেই পৰিয়ালটোৰ ইমান দুখ, সেই সময়ত তেওঁ মুখত হাঁহি, আচলতে ইমানখিনি শিক্ষা দীক্ষা লৈও ক'ত কেনেকৈ থাকিব লাগে, ক'ত হাঁহিব লাগে, ক'ত হাঁহিব নালাগে, এই কথাখিনিও জ্ঞানশ্ৰী বৰাই নাজানে নেকি? এই সাধাৰণ জ্ঞানখিনিও জ্ঞানশ্ৰী বৰাৰ নাই নেকি? এনেধৰণে বিভিন্ন ধৰণে সমালোচনা কৰা আৰম্ভ কৰিলে জ্ঞানশ্ৰী বৰাক। জ্ঞানশ্ৰী বৰাৰ জীৱনলৈ এক প্ৰকাৰ বিপদ মাতি আনিলে। সমালোচনা কৰাসকলে সমালোচনা কৰিব ধৰিলে। জ্ঞানশ্ৰী বৰাক যোনে যেনেকৈ পাৰে টাৰ্গেট কৰি লৈ বিভিন্ন কটু বাক্য শুনাবলৈ আৰম্ভ কৰিলে সামাজিক মাধ্যমত। আচলতে যিহেতু আমি প্ৰত্যেকজন মানুহক ভগৱানে এক প্ৰকাৰ শক্তি দি পঠিয়াইছে, সকলোবোৰ দুখবোৰ হোৱাৰ পিছতো কেইদিনমান পিছত সেই দুখবোৰ তেওঁলোকে পাহৰি যায়। সেই দুখবোৰ প্ৰত্যেকটো সময়তে স্মৃতিবোৰ থাকি যায়, কিন্তু সেই দুখবোৰ বুকুত বান্ধি লৈ জীৱনটো চলাই নিব নোৱাৰে। এদিন নহয় এদিন সকলোবোৰ যিমানে আপোন মানুহ নহওকে আঁতৰি যোৱাৰ পিছত সেই কথাবোৰ পাহৰি যায়। সেয়া প্ৰত্যেকজন মানুহৰ এক প্ৰকাৰ স্বভাৱ। গতিকে কেৱল অখিল গগৈৰ মাতৃ যি বয়সত তেওঁ বিদায় ল'ব লাগে, সেই বয়সত তেওঁ বিদায় লৈছে। গতিকে এই সময়খিনিত কেৱল যে দুখেই কৰি থাকিব তেনেকুৱা কথা নহয়। সেই পৰিয়ালটোৰ কাষত গৈছে, থিয় দিছে। গতিকে জ্ঞানশ্ৰী বৰাই যি হাঁহিছে, হাঁহি ফটোখন উঠিছে, তাত আপোনালোকে কি ভুল দেখিছে? আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। জ্ঞানশ্ৰী বৰাই ভাল কৰিছে নে ভুল কৰিছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ আশা কৰিছোঁ।